মঠি 10 অধ্যায় যেতিয়া আমি পঢ়ো আমি গম পাওঁ যে যীশুখ্ৰীষ্টই 12জন শিষ্যক মনোনীত কৰি পৰিচৰ্যালৈ পঠাই আছে আৰু তেওঁ বিভিন্ন ইনষ্ট্ৰাকশ্যন শিক্ষা তেওঁবিলাকক দি আছে আৰু 10 অধ্যায় 16 পদ যেতিয়া আমি পঢ়ো যীশুখ্ৰীষ্টই সেই 12জন শিষ্যকে কৈছে যে চোৱা মই তোমালোকক ৰাং কুকুৰৰ মাজলৈ মেৰ স্বৰূপ পঠাই আছোঁ তোমালোকে হেয়েহে সাপৰ নিচিনা টেঙৰ আৰু কপৰ নিচিনা সোজা হোৱা প্ৰিয়সকল বিশেষ দুটা প্ৰাণীৰ ইয়াত আমি উল্লেখ পাইছোঁ যীশুখ্ৰীষ্টই কিহৰ কাৰণে সাপৰ নিচিনা টেঙৰ হ'ব কৈছে আৰু কিহৰ কাৰণে কপৰ নিচিনা সোজা হ'ব কৈছে কি কাৰণে এই দুটা প্ৰাণী তেওঁ উল্লেখ কৰিলে আমি চাওঁ পুৰণি নিয়মত যে সাপ এক শয়তান স্বৰূপ আৰু কেলে যীশুখ্ৰীষ্টই সাপৰ নিচিনা হ'বলৈ কৈছে তো প্ৰিয়সকল এই কথা আজি আমি জনা প্ৰয়োজন এই ভিডিঅ' অন্তিমলৈকে চাই থাকক যাতে আমি এইবোৰ কথা শিকিব পাৰোঁ যীশুখ্ৰীষ্টই কি কাৰণে এই দুটা প্ৰাণী আমাৰ হ'বলৈ কৈছে এই দুটা প্ৰাণীৰ নিচিনা তো মই ব্ৰুন অসমীয়া খ্ৰীষ্টান সমাজ চেনেলত আপোনালোক সকলোকে স্বাগতম কৰিছোঁ আপোনালোক যদি আমাৰ চেনেলত নতুনকৈ আছে আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰিব পাৰে আৰু ফেচবুকত থাকিলে ফ'ল' কৰি ল'ব প্ৰেজ দ্য লৰ্ড প্ৰিয়সকল আমি চাওঁ যি সাপ আৰু কপৌ বাইবেলত বহুতবাৰ মেনশ্যন কৰা হৈছে আৰু যীশুখ্ৰীষ্টই যি এই সাপৰ নিচিনা হ'বলৈ কৈছে আৰু কপৰ নিচিনা সাপ যেতিয়া আমি উদাহৰণস্বৰূপে লওঁ যীশুখ্ৰীষ্টই যি উদাহৰণস্বৰূপে লৈছে সাপৰ নিচিনা টেঙৰ হ'বলৈ ইয়াত কোনো নেগেটিভ বা সাপৰ নিচিনা খুটিবলৈ কোৱা নাই ইয়াক পজিটিভলি সাপৰ যি কেৰেক্টাৰিষ্টিক্স আছে তাক জানিব লাগিব আমাক আৰু সেই কেৰেক্টাৰিষ্টিক্স বুজি যীশুখ্ৰীষ্টই কৈছে তোমালোকে সাপৰ নিচিনা টেঙৰ হোৱা আমি যেতিয়া সাপৰ কেৰেক্টাৰিষ্টিক্স পঢ়োঁ আমি গম পাওঁ সাপ বহুত টেঙৰ আৰু চতুৰ ক্লেভাৰ আৰু এইবোৰৰ লগত তুলনা কৰা হয় আৰু কপৌটো আমি জানোৱেই কপৌ এক হুচি জন্তুৰ ভিতৰত আহে আৰু লোকসকলে সেই হুচি জন্তুক আগৰ যি পুৰণি নিয়ম আছিলে আমি গম পাওঁ তেওঁবিলাকে বলি বিধানো কৰিছিলে সেইকাৰণে তাৰপাছত কপৌক আমি চাওঁ যে পবিত্ৰ আত্মাৰ লগতো তুলনা কৰিছে আৰু কপৌ শান্তিৰ প্ৰতীক কিন্তু সাপ যেতিয়া আমি চাওঁ সাপ এক চতুৰ আৰু বহুত ক্লেভাৰ এনিমেলৰ ভিতৰত পৰে তো ইয়াত ব্যৱহাৰ যি কৰিছে কৈছে যে তোমালোকে সাপৰ নিচিনা টেঙৰ হোৱা ভাবিবলগীয়া কথা প্ৰিয়সকল কাৰণ পুৰণি নিয়মত আমি চাওঁ এক শয়তান যি সাপৰ ৰূপত আহি কিনে ইভ যি হাৱাক পৰীক্ষা কৰিছিলে কিন্তু ইয়াত যীশুখ্ৰীষ্টই কোৱা সেই সাপৰ কথা কোৱা নাই শয়তানৰ কথা কোৱা নাই কিন্তু সাপ এক ভাল কথা শিকাব বিচাৰিছে পজিটিভ কথা আমি চাওঁ পুৰণি নিয়মত বহুত সময়ত আমি যেতিয়া ইজৰাইলৰ সন্তানবিলাকে যি পাপ কৰিছিলে ঈশ্বৰৰ বিৰুদ্ধে তেওঁবিলাকে বেয়া কথা ক'লে তেওঁবিলাকৰ বিৰুদ্ধে গ'লে আৰু মুচিৰ বিৰুদ্ধে তেওঁবিলাকে বেয়া কথা কৈছিলে আৰু মুচিৰ বিৰুদ্ধে তেওঁবিলাকে ক'বলৈ ধৰিলে ইজৰাইলৰ সন্তানবিলাক যেতিয়া তেওঁ লৈ গৈ আছিলে মুচিয়ে আৰু সেই সময়ত ঈশ্বৰে খং কৰি তেওঁবিলাকৰ মাজত বিষাক্ত সাপ পঠিয়াই দিছিলে আৰু ইজৰাইলৰ সন্তানবিলাকক খুটি সেই সাপবোৰে মাৰি আছিলে আৰু সেই সময়ত ইজৰাইলৰ সন্তানবিলাকে পশ্চাতাপ কৰি তেওঁবিলাকে মুচিক ক'লে আমাক বচোৱা আৰু সেই সময়ত মুচিয়ে প্ৰাৰ্থনা কৰি যেতিয়া ঈশ্বৰৰ ওচৰত গ'ল ঈশ্বৰে তেওঁক ক'লে যে তুমি এক সাপ বনোৱা আৰু সেই সাপ যিবিলাকে চাব তেওঁবিলাকে পৰিত্ৰাণ পাব বা তেওঁবিলাকে বাচি যাব আৰু সেই সময়ত মুচিয়ে এক পিতলৰ সাপ বনাই টাঙি দিছিলে আৰু যিবিলাকে সেই সাপ চাইছিলে সেই সময়ত বাচি গৈছিলে তো প্ৰিয়সকল আমি ইয়াত চাওঁ যে সাপ যি ব্যৱহাৰ কৰা হৈছে আৰু সেই সাপক চোৱাৰ দ্বাৰাই লোকবিলাকে ইজৰাইলৰ সন্তানবিলাকে তেওঁবিলাকে বাচি গৈছিলে তো বহুত সময়ত আমি চাওঁ সাপ যে অকল যে শয়তানৰ প্ৰতীক তেনে নহয় বহুত সময়ত ভালৰ কাৰণেও ব্যৱহাৰ কৰিছে পুৰণি নিয়মত তো আমি যেতিয়া সাপৰ কেৰেক্টাৰিষ্টিক্স পঢ়োঁ আমি গম পাম বিশেষকৈ মই দুটা কেৰেক্টাৰিষ্টিক্স পজিটিভলি ক'ব বিচাৰিছোঁ প্ৰথমটো হৈছে সাপে যেতিয়া এটা নতুন টেৰিটৰীত সোমায় বা প্লেচত সোমায় বেলেগ জেগাত যায় সাপে কেতিয়াও বহুত মানে উফন্দি ইপিনে গৈ নাথাকে সাপে যাব আৰু সেই সাপে কি কৰে তেওঁবিলাকে কাম থাকিব বহুত ঠাণ্ডা থাকে পৰিস্থিতিক বুজে তেওঁবিলাকে পোনেই গৈ কিনে নতুন ঠাইত ইপিনে ঘূৰি নুফুৰে বা ইপিনে গৈ কিনে তেওঁবিলাকে চাই নাপাব কিন্তু তেওঁবিলাকে বহুদিনলৈকে পৰিস্থিতিক বুজে আৰু তেওঁবিলাকে ঠাণ্ডা থাকে ঘূৰি নুফুৰে তো এইটো বিশেষ কেৰেক্টাৰিষ্টিক্স হয় আমাক শিকা প্ৰয়োজন যীশুখ্ৰীষ্টই কৈছে তোমালোকে সাপৰ নিচিনা টেঙৰ হোৱা তো প্ৰিয়সকল আমাক বুজিব লাগিব আমি যদি পৰিচৰ্যাত আছোঁ বা আমি এক খ্ৰীষ্টান জীৱন যাপন কৰি আছোঁ আমাকো সাপৰ নিচিনা টেঙৰ হোৱা প্ৰয়োজন আমি যেতিয়া কিবা এটা নতুন কাৰ্য কৰিবলৈ গৈ আছোঁ
বা পৰিচৰ্যাৰ কাৰণেই হওক বা খ্ৰীষ্টান জীৱনতে হওক নতুন কাৰ্য কৰিবলৈ গৈ আছোঁ বা নতুন ঠাইলৈ গৈছোঁ আমাক আগতে পৰিস্থিতিটো বুজিব লাগিব মানুহবিলাক কেনেকৈ আছে বা নতুন কাম আমি কৰিবলৈ গৈছোঁ সেই কামটো কেনেকা আছে চালি জাৰি চাব লাগিব আগে পিছে এই কামটো কৰিলে কেনেকৈ কি হ'ব মোৰ বেনিফিট হ'ব নে নহ'ব মোৰ লগত ঈশ্বৰৰ সম্বন্ধ কেনে থাকিব এই যদি কামটো কৰোঁ তো চালি জাৰি চোৱা প্ৰয়োজন সাপৰ নিচিনা টেঙৰ হ'ব লাগিব আমি যেতিয়া পৰিস্থিতিক বুজিম ঠাণ্ডা হৈ কিনে আমি শান্তি মনেৰে সেই কথাবোৰ বুজিব চেষ্টা কৰিম আমি বুজি পাম আৰু আগন্তুক দিনত যেতিয়া আমি সেই কাৰ্যত আগবাঢ়িম আমাৰ সফলতা লাভ হ'ব প্ৰিয়সকল সেইকাৰণে যীশুখ্ৰীষ্টই কৈছে যে তোমালোকে সাপৰ নিচিনা টেঙৰ হোৱা যাতে আমিও কিবা এটা নতুন পৰিস্থিতি পাইছোঁ সেই পৰিস্থিতিক বুজিবৰ কাৰণে আমাক সময় ল'ব লাগিব আমি বুজিব লাগিব সেই পৰিস্থিতি কেনেকৈ আছে এই কামটো কৰিলে কেনেকুৱা হ'ব এই ঠাইলৈ গৈছোঁ মানুহবোৰ কেনেকুৱা তেওঁবিলাকৰ পৰিস্থিতি বুজিব লাগিব তেনেকুৱাবোৰ কথা আছে দ্বিতীয় যি কেৰেক্টাৰ মই ক'বলৈ বিচাৰিছোঁ সেইটো হৈছে যেতিয়া সেই পৰিস্থিতিবোৰ বুজি যায় মানে সাপে যেতিয়া এটা নতুন ঠাইলৈ যায় এই পৰিস্থিতি বুজে বহুত দিন পাছত তেওঁ ওলাব তাৰ পাছতহে নিজৰ কাৰ্য কৰিবলৈ আৰম্ভ কৰে তো প্ৰিয়সকল আমাৰ জীৱনতো শিকা প্ৰয়োজন ইংলিছত এটা কোট আছে যে ষ্ট্ৰাইক দ্য আইৰণ ৱেন ইট ইজ হট তাৰ মানে যেতিয়া আইৰণটো হট আছে সেইটো সময়তে মানে আমাক আয়ন কৰিব লাগিব বা যেতিয়া আইৰণটো হট আছে সেইটো সময়তে আমাক দিলেহে কামটো হ'ব তো প্ৰিয়সকল আমাকো যেতিয়া আমি সম্পূৰ্ণৰূপে পৰিপক্ক হৈছোঁ পৰিস্থিতিৰ বিষয়ে জানিছোঁ কিবা এটা নতুন কাৰ্য যি কৰিবলৈ গৈ আছিলোঁ তাৰ বিষয়ে আমি চালি জাৰি চালোঁ আগে পিছে ভাল আছে আৰু যেতিয়া আমি সেইটো কাৰ্যত আগবাঢ়িম তেতিয়াহে আমি কাৰ্যকৰী হ'ম তাৰ পাছতহে আমি পৰিস্থিতি বুজাৰ পাছত সেই কামটোত আমাক আগবাঢ়িব লাগিব ঠিক সাপো তেনেকৈ কৰে আৰু আমাকো তেনেদৰে টেঙৰ হোৱা প্ৰয়োজন আমি কপৰ বিষয়ে চালোৱেই প্ৰিয়সকল শান্তিৰ প্ৰতীক আমি যীশুখ্ৰীষ্টৰ জীৱনতো চাওঁ তেওঁ বহুত সময়ত যেতিয়া ফৰাচী সদুখী লোকসকলে তেওঁক ট্ৰেপ মানে ফচাব বিচাৰিছিলে সেই সময়ত যীশুখ্ৰীষ্টই তেওঁবিলাকক মানে বিভিন্ন প্ৰশ্ন সুধি কিনে তেওঁবিলাকৰ পৰা বাচি গৈছিলে আৰু বহু সময়ত তেওঁ ইন'চেণ্টলি মানুহবিলাকক শিকাইছিলে উজা হৈ মানে হাম্বল হৈ মানুহবিলাকক শিকাইছিলে পৌলৰ জীৱনতো আমি সেই একেই কথা চাওঁ যিবিলাক ঈশ্বৰৰ দাসসকল আছিলে তেওঁবিলাকৰ জীৱনতো আমি একেই কথা চাওঁ তো প্ৰিয়সকল যি সাপৰ কেৰেক্টাৰিষ্টিক চালোঁ আমি সেইটো হ'ল প্ৰথমটো তেওঁ পৰিস্থিতি বুজে আৰু পৰিস্থিতিৰ বুজাৰ পাছতহে এই সাপবোৰে কাৰ্যকাৰী কৰে আমাৰ জীৱনতো আমি যদি পৰিস্থিতি বুজিম চালি জাৰি চাম শান্তি মনেৰে থাকিম আৰু বুজাৰ পাছত যেতিয়া কামত আমি আগবাঢ়োঁ তেতিয়া আমি ছাকচেছ হ'ম তো প্ৰিয়সকল সাপৰ পৰা এইবোৰ পজিটিভ লেচন আছে সেইকাৰণে যীশুখ্ৰীষ্টই ক'লে সাপৰ দৰে টেঙৰ হোৱা আৰু কপৰ দৰে উজা হোৱা তো প্ৰিয়সকল মই বিশ্বাস কৰিছোঁ এই বাৰ্তাৰ দ্বাৰা আপোনালোকে আশীৰ্বাদ প্ৰাপ্ত হৈছে ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক প্ৰেইজ দ্য লৰ্ড